Good morning students. আমি ইতিমধ্যে তোমালোকৰ ভূগোলৰ দ্বিতীয় পাঠ বায়ুমণ্ডল গঠন বায়ুৰ চাপ আৰু বায়ুৰ প্ৰবাহ এই লেসনটো আমি কি কৰি আছিলোঁ ডিসকাস কৰি আছিলোঁ হয়নে নহয় আৰু লাষ্ট ক্লাছত আমি কি ডিসকাস কৰিছিলোঁ যে বায়ুমণ্ডল কাক বোলে হয়নে নহয় বায়ুমণ্ডল কাক বোলে আৰু বায়ুমণ্ডলৰ গঠনটো আমি কি আছিলে যে বিভিন্ন বায়ুমণ্ডলত থকা গ্যাস ধূলিকণা এইবিলাকৰ বিষয়ে আমি পঢ়িছিলোঁ তাৰপিছত আছে বায়ুমণ্ডল প্ৰসাৰৰ বিষয়ে আমি পঢ়িছিলোঁ প্ৰসাৰৰ বিষয়ে পঢ়িবলৈ যাওঁতে আমি এই বায়ুমণ্ডলত কেইটামান ষ্টেজ পাইছিলোঁ কেইটামান আমাৰ বায়ুমণ্ডলটো কিমান দূৰ বিস্তৃতি হৈ আছে সেই বিষয়ে পঢ়িবলৈ যাওঁতে আমি পাইছিলোঁ যে আমি কেইটামান স্তৰ পাওঁ ইয়াত ঠিক আছে আৰু এই স্তৰবিলাকৰ বিষয়ে আমি লাষ্ট ক্লাছত জাষ্ট মই তোমালোকক থুলমূলকৈ কৈ দিছিলোঁ আৰু এইটো বিষয়ে আজি আলোচনা কৰিম এই স্তৰসমূহৰ বিষয়ে ঠিক আছে তোমালোক সকলোৱে নিজৰ পাঠ্যপুথিখন উলিয়াই লোৱা আৰু 26 নম্বৰ পেজটো তোমালোক সকলোৱে চোৱা প্ৰথমতে আমি পাইছিলোঁ যে আমাৰ প্ৰথম ষ্টেজটো কি আছিলে যে টপস্ফিয়াৰ ঠিক আছে টপস্ফিয়াৰটো কোনটো যে ধৰাপৃষ্ঠৰ পৰা প্ৰায় 12 কিলোমিটাৰ গড় উচ্চতালৈ বিস্তৃতি হৈ থকা বায়ুমণ্ডলৰ আটাইতকৈ নিম্ন স্তৰটোকে আমি কি বুলি কওঁ ট্ৰপস্ফিয়াৰ বুলি কওঁ ঠিক আছে আৰু এই স্তৰতে আমাৰ বতৰৰ সকলো ধৰণৰ ঘটনা পৰিঘটনাবোৰ হয় যেনে কি হয় যে বৰষুণ হয় বতাহ হয় না ধুমুহা আহে আৰু এই স্তৰটোতেই হয় ঠিক আছে স্নোফল হয় এইটো কি হয় এই স্তৰটোতে এইখিনি ঘটনাখিনি হয় জেনেৰেল যিখিনি ঘটনা থাকে তাৰ পাছতে এই স্তৰটোতে এটা বস্তু আছে সেইটো আছে যে লেপছাৰটো কি যে টপস্ফিয়াৰত প্ৰতি কিলোমিটাৰ উচ্চতা বৃদ্ধিৰ লগে লগে যি হাৰত বায়ুৰ উষ্ণতা হ্ৰাস পায় তাকে লেপছাৰ বুলি কয় আমি এটা কথা জানো যে যিমানেই উচ্চতা বাঢ়িব যিমানেই উচ্চতা বাঢ়ে বায়ুৰ উষ্ণতাটো সিমানে কমে আৰু এইটোকে কি বুলি কয় লেপছাৰ বুলি কয় হা তো 1 কিলোমিটাৰত কিমান চেণ্টিগ্ৰেড কমে চোৱাচোন 1 কিলোমিটাৰত 6.5 ডিগ্ৰী চেণ্টিগ্ৰেড কমে ঠিক আছে 1 কিলোমিটাৰ হাৰত কিমান কমে 1 কিলোমিটাৰত 6.5 ডিগ্ৰী চেণ্টিগ্ৰেড কমে ঠিক আছে দেন তাৰ পাছতে আছিলে যে টপস্ফিয়াৰত আৰু এটা আছে সেইটো হৈছে যে ট্ৰপ'পজটো কি যে আমাৰ টপস্ফিয়াৰটোৰ একেবাৰে যিটো সৰ্বোচ্চ যিটো সীমা সেইটোকে আমি কি বুলি কওঁ ট্ৰপ'পজ বুলি কওঁ পজ মানে হৈছে ৰৈ যোৱা তাত গৈ পেলাই সেই পজ হৈছে মানে ৰৈ গৈছে ঠিক আছে এই স্তৰটো তাত গৈ ৰৈ গৈছে পজ হৈছে আৰু ইয়াৰ চেণ্টিগ্ৰেড কিমান ইয়াৰ উষ্ণতা হ্ৰাস পাই কিমান হয় 60 ডিগ্ৰী চেণ্টিগ্ৰেড হয় ঠিক আছে আৰু কি কৈছে যে অৱশ্যে ট্ৰপ'পজৰ স্তৰত উষ্ণতা একেই থাকে ইয়াত কিন্তু উষ্ণতাটো কি হয় একেই থাকে ঠিক আছে দেন আহিলে আমাৰ ষ্ট্ৰেটস্ফিয়াৰ যিটো আমাৰ ছেকেণ্ড ষ্টেজ হা ষ্ট্ৰেটস্ফিয়াৰটোত কি কৈছে যে ধৰাপৃষ্ঠৰ পৰা 50 কিলোমিটাৰৰ পৰা উচ্চতালৈ বিস্তৃত বায়ুমণ্ডলৰ দ্বিতীয় স্তৰটোকে ষ্ট্ৰেটস্ফিয়াৰ বুলি কয় ঠিক আছে এই স্তৰটো পৃথিৱীৰ ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মিৰ পৰা সুৰক্ষা প্ৰদান কৰে এইটোতো কিছুমান কণ্ডিশ্যন হয় এই স্তৰটোতো কিছুমান কণ্ডিশ্যন হয় ইয়াত কি কৰে অজন গেছৰ অণুৱে সূৰ্যৰ পৰা অহা জীৱৰ বাবে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি কি কৰে শোষণ কৰে আৰু ইয়াৰ ফলত ষ্ট্ৰেটস্ফিয়াৰত বায়ুৰ উষ্ণতা বৃদ্ধি পায় ঠিক আছে বায়ুৰ উষ্ণতা কি কাৰণে বৃদ্ধি পায় ষ্ট্ৰেটস্ফিয়াৰত ইয়াত অজন গেছৰ কি কৈছে যে অজন গেছৰ অণুৱে সূৰ্যৰ পৰা অহা জীৱৰ বাবে ক্ষতিকাৰক অতি যিটো বেঙুনীয়া ৰশ্মি সেই বেঙুনীয়া ৰশ্মিটো কি কৰে বাধা দিয়ে ঠিক আছে ট্ৰপ'পজৰ পৰা ষ্ট্ৰেটস্ফিয়াৰ স্তৰটো প্ৰায় 40 কিলোমিটাৰৰ ওপৰলৈ বিস্তৃত হৈ আছে আমি কি পাইছিলোঁ ট্ৰপ'স্ফিয়াৰটো কোনটো আছিলে ট্ৰপ'পজটো কোনটো আছিলে যে আমি পাইছিলোঁ যে ট্ৰপ'স্ফিয়াৰৰ যিটো সৰ্বোচ্চ সীমা একেবাৰে লাষ্ট সীমা তাক আমি ট্ৰপ'পজ বুলি কৈছিলোঁ এতিয়া ট্ৰপ'পজৰ পৰা ষ্ট্ৰেটস্ফিয়াৰৰ স্তৰটোলৈ কিমান কিলোমিটাৰ বুলি কৈছে 40 কিলোমিটাৰ বুলি কৈছে হা তাৰপিছত কি কৈছে যে ষ্ট্ৰেটস্ফিয়াৰৰ ঊৰ্ধ্ব সীমাটোক ষ্ট্ৰেট'পজ বোলে যেনেকৈ টপস্ফিয়াৰৰ ঊৰ্ধ্ব সীমাটোক ট্ৰপ'পজ বুলি কৈছিলে ঠিক তেনেকৈ ষ্ট্ৰেটস্ফিয়াৰৰো এটা ঊৰ্ধ্ব সীমা আছে আৰু সেই ঊৰ্ধ্ব সীমাটোক কি বুলি কৈছে ষ্ট্ৰেট'পজ বুলি কৈছে ঠিক আছে টপস্ফিয়াৰ আৰু ষ্ট্ৰেটস্ফিয়াৰ সামৰি ভূপৃষ্ঠৰ পৰা ষ্ট্ৰেটস্পজলৈ গড় উচ্চতা হৈছে 50 কিলোমিটাৰ সেইটো তোমালোকক অলৰেডি মই কৈয়ে আছোঁ কিমান কিলোমিটাৰ বুলি কৈছে 50 কিলোমিটাৰ ঠিক আছে দেন কি আহিলে যে মেছস্ফিয়াৰ
যে মেছস্ফিয়াৰটো কি হয় যে ষ্টেটস্ফিয়াৰ ঊৰ্ধ্বসীমা অৰ্থাৎ ষ্টেটৰ পৰ্যায়ৰ ঠিক ওপৰতে স্তৰটোকে আমি কি বুলি কওঁ ওপৰৰ ষ্টেজটো জাষ্ট ওপৰৰ ষ্টেজটোকে আমাৰ ষ্টেটৰ যিটো স্পজ আছিলে সৰ্বোচ্চ সীমা যিটো ষ্টেটস্ফিয়াৰৰ তাৰ ওপৰৰ স্তৰটোকে আমি কি বুলি ক'ম মেছস্ফিয়াৰ বুলি ক'ম এই স্তৰটো ষ্টেটৰ পৰ্যায়ৰ পৰা 30 কিলোমিটাৰ উচ্চতালৈ বিস্তৃতি হৈ আছে কিমান হৈ আছে 30 কিলোমিটাৰ দেই এই স্তৰটোৰ প্ৰধান বৈশিষ্ট্য হৈছে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ উষ্ণতা হ্ৰাস পায় আৰু সেইটোতো আমি গম পামেই অলৰেডি কৈ আহিছোঁ তোমালোকক বাৰে বাৰে কৈ আছোঁ যে প্ৰধান বৈশিষ্ট্য কি যে উচ্চতা বৃদ্ধিৰ লগে লগে যে আমাৰ বায়ুৰ যিটো উষ্ণতা সেই উষ্ণতাটো হ্ৰাস পায় এইদৰে ওপৰলৈ ক্ৰমান্বয়ে উষ্ণতা হ্ৰাস পায় এই স্তৰটো প্ৰায় 80 কিলোমিটাৰ উচ্চতাত থকা সেই সীমা মেছস্পজত নিম্নতম 100 ডিগ্ৰী চেণ্টিগ্ৰেড হয় ঠিক আছে তো তোমালোকে এটা কথা মনত ৰাখিবা এইটো ভালকৈ আণ্ডাৰলাইন কৰি যাবা যে মেছস্ফিয়াৰৰ যিটো উচ্চ সীমা ঊৰ্ধ্বসীমা সেইটোক কি বুলি কয় মেছপজ বুলি কয় আৰু তাত কিমান ডিগ্ৰী চেণ্টিগ্ৰেড হয় 100 ডিগ্ৰী চেণ্টিগ্ৰেড নিম্নতম হয় ঠিক আছে সেইটো কি বুলি কৈছে সেই সীমা উচ্চতাৰ দেই দেন তাৰপিছত আহিছে যে থাৰ্মস্ফিয়াৰটো কি যে মেছস্ফিয়াৰ ঊৰ্ধ্বসীমা অৰ্থাৎ মেছস্পজৰ ঠিক ওপৰৰ স্তৰটোক আমি কি বুলি কওঁ থাৰ্মস্ফিয়াৰ বুলি কওঁ বায়ুমণ্ডলৰ এই স্তৰটো প্ৰায় 80 কিলোমিটাৰ উচ্চতাত থকা মেছস্ফিয়াৰৰ পৰা কিমান মেছপজৰ পৰা 400 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ আছে তোমালোকে এইটো যিটো ঊৰ্ধ্বগামী যিটো প্ৰক্ৰিয়া বায়ুৰ স্তৰৰ যিটো ঊৰ্ধ্বগামী প্ৰক্ৰিয়া সেইটো তোমালোকে ভালদৰে মন কৰিবা ঠিক আছে ইয়াৰ আগত আমি যে লাষ্ট ক্লাছত এখন চাৰ্ট চাইছিলোঁ ষ্টেপকেইটাৰ সেই চাৰ্টখন তোমালোকে আকৌ এবাৰ ভালকৈ চাবা সেইখনত ধুনীয়াকৈ দেখা থাকিব আছে মানে যে এই স্তৰকেইটা বহুত ধুনীয়াকৈ তোমালোকক দেখুৱাই থোৱা আছে দেই কিমান কিলোমিটাৰৰ পৰা কিমান কিলোমিটাৰ এইটো বহুত মনত ৰাখিবলগীয়া কথা কিলোমিটাৰটো মনত ৰাখিবা দেই কিমান কিলোমিটাৰলৈকে বিস্তৃত হৈ আছে কোনটো স্তৰ সেইটো মনত ৰাখিবা ই হেটেৰস্ফিয়াৰ স্তৰৰ নিম্ন ভাগত আছে ক'ত আছে হেটেৰস্ফিয়াৰ স্তৰৰ তলৰ ভাগত আছে এই স্তৰৰ বায়ু উষ্ণতা পুনৰ উচ্চতা বৃদ্ধিৰ লগে লগে ক্ৰমান্বয়ে বৃদ্ধি পায় সেয়েহে বায়ুমণ্ডলত এই স্তৰটোৰ নাম কি বুলি কোৱা হয় থাৰ্মস্ফিয়াৰ বুলি কোৱা হয় এই স্তৰত বায়ুৰ উষ্ণতা পায় কিমান হয় যে 1650 ডিগ্ৰী বহুত বেছি হয় ন 1650 ডিগ্ৰী চেণ্টিগ্ৰেড পৰ্যন্ত বৃদ্ধি পায় আৰু ইয়াত বায়ুৰ ঘনত্ব পায় শূন্যলৈ আহে আৰু বায়ুৰ যিটো ঘনত্ব উচ্চতা বৃদ্ধি পাই যোৱাৰ লগে লগে বায়ুৰ যিটো ঘনত্ব হয় ঘনত্বটো কিমান হৈ যায় শূন্য হৈ যায়গৈ ঠিক আছে উল্লেখযোগ্য যে এই স্তৰতে বৈদ্যুতিক আধাৰ সম্পন্ন আয়ন কণা আছে কি আছে আয়ন কণা আছে এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট যদি তোমালোকক সোধে যে কোনটো স্তৰত আয়ন কণা পোৱা যায় বৈদ্যুতিক আধাৰ সম্পন্ন আয়ন কণা কোনটো স্তৰত পোৱা যায় তেতিয়া আমি ক'ব লাগিব যে থাৰ্মস্ফিয়াৰ ঠিক আছে আৰু থাৰ্মস্ফিয়াৰত বায়ুৰ ঘনত্ব কিমানলৈ নামে বুলি ক'লে ক'ব লাগিব যে শূন্যলৈ নামে ঠিক আছে উল্লেখযোগ্য যে এই স্তৰতে বৈদ্যুতিক আধাৰ এইটো আমি অলৰেডি জানিলোঁ তাৰপিছতে আছিলে যে সেয়েহে এই স্তৰটোৰ আয়নস্ফিয়াৰ বুলিও কোৱা হয় এই স্তৰটোক সেইকাৰণে আয়নস্ফিয়াৰ বুলি কোৱা হয় এইটো কুৱেশ্যন আহিব পাৰে যে থাৰ্মস্ফিয়াৰক কিয় আয়নস্ফিয়াৰ বুলি কোৱা হয় কিয় কোৱা হয় যে এই স্তৰতে বৈদ্যুতিক আধাৰ সম্পন্ন আয়ন কণা আছে সেইকাৰণে ইয়াক আয়নস্ফিয়াৰ বুলিও কোৱা হয় পৃথিৱী পৃষ্ঠৰ পৰা পঠোৱা ৰেডিঅ' তৰংগ এই স্তৰৰ পৰা প্ৰতিফলিত হয় আৰু পৃথিৱী পৃষ্ঠৰ পৰা পোৱা ৰেডিঅ' তৰংগ এই স্তৰৰ পৰা প্ৰতিফলিত হয় এইটো ইম্পৰ্টেণ্ট পইণ্ট এইটো আণ্ডাৰলাইন কৰিবা তোমালোকে যে কোনটো স্তৰত বায়ুমণ্ডলৰ কোনটো স্তৰত ৰেডিঅ' তৰংগ প্ৰতিফলিত হয় এইটো যদি সোধে আমি ক'ব লাগিব যে থাৰ্মস্ফিয়াৰ স্তৰটোত ঠিক আছে তাৰপিছত আহিলে যে এক্সোস্ফিয়াৰটো কি হয় যে চোৱা থাৰ্মস্ফিয়াৰ ওপৰত থকা বায়ুমণ্ডলৰ শীৰ্ষতম তৰপটোক কি বুলি কোৱা হয় এক্সোস্ফিয়াৰ বুলি কোৱা হয় এই তৰপটো বায়ুমণ্ডলৰ 400 কিলোমিটাৰ উচ্চতাৰ পৰা 3000 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত আমি জানো ন যে আমাৰ বায়ুমণ্ডল আমি জেনেৰেলি জানো কিমান দূৰ বিস্তৃত হৈ আছে যে 10,000 কিলোমিটাৰ ঠিক আছে আৰু একেবাৰে লাষ্টত আছিলে এক্সোস্ফিয়াৰটো সেই যে আয়নস্ফিয়াৰ বা থাৰ্মস্ফিয়াৰৰ পৰা থাৰ্মস্ফিয়াৰটো 400 আছিলে ন 400ৰ পৰা 10,000 কিলোমিটাৰলৈকে বিস্তৃত হৈ আছে আৰু এইটো কি বুলি কওঁ আমি এক্সোস্ফিয়াৰ এনে উচ্চতাত বায়ুৰ অণু পৰমাণুৰ ঘনত্ব অতি নিম্ন হয় কেৱল হাইড্ৰজেন আৰু হিলিয়াম গেছৰ প্ৰাধান্যৰ বাবে এই স্তৰৰ বায়ু অতি পাতল হয় এই স্তৰটোৰ বায়ু কি হয় অতি পাতল হয় কি কাৰণে পাতল হয় ইয়াত কেৱল হাইড্ৰজেন আৰু হিলিয়াম গেছটো বেছিকৈ আছে সেইকাৰণে বায়ুটো পাতল হয় বায়ুমণ্ডলৰ এই পৰ্যায়ত বায়ুৰ উষ্ণতা প্ৰায় 5550 ডিগ্ৰী চেণ্টিগ্ৰেডলৈ বৃদ্ধি পায় বায়ুমণ্ডলৰ এই পৰ্যায়টোত একেবাৰে লাষ্ট পৰ্যায়টোত মানে বায়ুৰ উষ্ণতা কিমান বৃদ্ধি পায় 5550 ডিগ্ৰী চেণ্টিগ্ৰেডলৈ বৃদ্ধি পায় ঠিক আছে
এতিয়া আজি আমি এই স্তৰকেইটা ভালকৈ পঢ়িলোঁ। ইয়াৰ ভিতৰত আমি যিবিলাক কাৰ্য হয় সেইসমূহ আমি ভালকৈ আলোচনা কৰিলোঁ। এতিয়া এই স্তৰকেইটা তোমালোক ভালকৈ সকলোৱে বুজি পালা নহয়? আৰু যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে তোমালোকে মোক মেছেজ কৰিবা, ঠিক আছে? তাৰপাছত ছেকেণ্ড পইণ্টটো চোৱা এইটো লেশ্যনৰ, সেইটো আছিলে যে বায়ুমণ্ডলৰ চাপ আৰু ইয়াৰ জোখ। আমি বায়ুমণ্ডলৰ উচ্চতা পঢ়িছোঁ, উষ্ণতা পঢ়িছোঁ, হয়নে নহয়? এতিয়া আমি পঢ়িম বায়ুমণ্ডলৰ চাপ। আমাৰ বায়ুৰ যিটো চাপ থাকে, আমাৰ বায়ুমণ্ডলৰ যি চাপ থাকে সেই চাপটো জুখিব পাৰি। কেনেকৈ জুখিব পাৰি তাৰ বিষয়ে ইয়াত এতিয়া আমি আলোচনা কৰিম। বায়ু এবিধ গেছীয় পদাৰ্থ, আমি সকলোৱে জানো। ইয়াৰ ভৰ বা ওজন আছে বাবে ইয়াৰ চাপো আছে। আমি জানো ইয়াৰ ভৰ আছে, ওজন আছে, গতিকে ইয়াৰ চাপো আছে। আকৌ বায়ুৰ সমষ্টি যিহেতু বায়ুমণ্ডল, গতিকে বায়ুমণ্ডলৰো চাপ আছে, হয়নে নহয়? বায়ুমণ্ডলৰ এই চাপ পৃথিৱীৰ উপৰিভাগত অনুভূত হয়। আমি ক'ত অনুভূত হয় যে বায়ুমণ্ডলৰ চাপ আছে, আমি সেইটো কেনেকৈ গম পাওঁ? আমাৰ পৃথিৱীৰ উপৰিভাগত সেইটো অনুভূত হয়। বায়ুৰ সম্প্ৰসাৰণ আৰু সংকোচনশীল গুণৰ বাবে বায়ুৰ ঘনত্ব কম বেছি হয়। বায়ুৰ ঘনত্ব বাঢ়িলে ইয়াৰ চাপো বৃদ্ধি পায়। এতিয়া এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট। বায়ুৰ চাপ কেতিয়া বৃদ্ধি পায়? বায়ুৰ যেতিয়া ঘনত্ব বাঢ়ে তেতিয়াহ'লে বায়ুৰ চাপো বৃদ্ধি পায়। অৰ্থাৎ ভূপৃষ্ঠৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ ঘনত্ব আৰু চাপ হ্ৰাস পায়। কি কৈছে যে ভূপৃষ্ঠৰ পৰা ওপৰলৈ যেতিয়া গৈ থাকে বায়ুৰ যিটো ঘনত্ব আৰু চাপ সেইটো হ্ৰাস পায়, কাৰণ বায়ুৰ ঘনত্বটো কমি যায়। গতিকে আমিতো জানোৱেই ন, উচ্চতা বাঢ়িলে বায়ুৰ ঘনত্বটো কমি যায়। গতিকে ঘনত্ব যেতিয়া কমে তেতিয়া কি হৈ যায়? চাপো কমি যায়, ঠিক আছে? এতিয়া তোমালোকে আগৰ পেজটোলৈ আহা। 28 নম্বৰ পেজটোত এখন ছবি দেখিছানে? তাত লিখা আছে যে বেৰমিটাৰৰ পাৰস্তম্ভ আৰু বায়ুমণ্ডলৰ চাপৰ সম্পৰ্ক। সেইটো তোমালোকে ধুনীয়াকৈ ছবিখনত আছে, সেইটো বেৰমিটাৰ হয়। তোমালোকে ভালকৈ চোৱাচোন, ছবিখনলৈ মন কৰা। তাত ধুনীয়াকৈ দেখুৱাই থোৱা আছে ওপৰত যে বায়ু শূন্য ঠাই, তাৰপাছতে পাৰাস্তম্ভটো কোনখিনিত আছে, আৰু কাছৰ নলী। এইডাল হৈছে কাছৰ নলী, বাহিৰৰডাল। আৰু ভিতৰত যিখিনি আছে ক'লাকৈ যে তোমালোকে ছেটছ এটা দেখিছা, এডাল দীঘলীয়া, সেইডাল হৈছে পাৰাস্তম্ভ। আৰু ওপৰত সেইখিনি হৈছে বায়ুশূন্য ঠাই। তলৰ যিখিনি পাত্ৰ এটা দেখিছা সেইখিনি হৈছে পাৰাৰ পাত্ৰ। তাৰপাছতে পাৰস্তম্ভৰ উষ্ণতা 29.92 ইঞ্চি বা 760 মিলিমিটাৰ। বায়ুৰ স্বাভাৱিক চাপ, এইটো উষ্ণতাটো দেখাইছে পাৰস্তম্ভডালৰ, মানে কিমান দীঘল পাৰস্তম্ভডাল, ঠিক আছে? এইটো হৈছে বেৰমিটাৰ। তোমালোকে ভালকৈ চাই লোৱা ছবিখন। এতিয়া আমি তাৰ কাক বোলে সেইটো আলোচনা কৰিম, বেৰমিটাৰ। দৰাচলতে প্ৰতি একক ক্ষেত্ৰফলত বায়ুৱে প্ৰয়োগ কৰা বলৰ মানেই হ'ল বায়ুমণ্ডলৰ চাপ। বায়ুমণ্ডলৰ চাপৰ জোখ সাগৰ পৃষ্ঠত লোৱা হয়। ক'ত লোৱা হয়? বায়ুমণ্ডলৰ জোখৰ চাপ ক'ত লোৱা হয় বাৰু? সাগৰ পৃষ্ঠত লোৱা হয়। এইটো ইম্পৰ্টেণ্ট পইণ্ট দেই। সাগৰ পৃষ্ঠত বায়ুমণ্ডলৰ চাপ গড় হিচাপ প্ৰতি বৰ্গ ইঞ্চিত কিমান হয়? 14.7 পাউণ্ড বা প্ৰতি বৰ্গ কিলোমিটাৰত প্ৰায় 1 কিলোগ্ৰাম হয়, ঠিক আছে? বেৰমিটাৰ নামৰ যন্ত্ৰৰ সহায়ত বায়ুৰ চাপ জোখা হয়। সেইটো আমি সকলোৱে জানিলোঁ, যিটো চিত্ৰ নম্বৰ 2.3, যিটো মই তোমালোকক চাবলৈ কৈছিলোঁ চিত্ৰটো, তাত তোমালোকে ভালকৈ চাই ল'বা। সেইটো হৈছে বেৰমিটাৰ দেই। আৰু বেৰমিটাৰ সহায়ত আমি কি কৰোঁ? বায়ুৰ চাপ জোখা হয়। সমুদ্ৰপৃষ্ঠত বায়ুমণ্ডলৰ স্বাভাৱিক চাপ বেৰমিটাৰ পাৰস্তম্ভৰ উচ্চতা 29.92 ইঞ্চি বা 76 চেণ্টিমিটাৰৰ সমান বুলি ধৰা হয়। আৰু আজিকালি অৱশ্যে বায়ুৰ চাপ মিলিবাৰ এককত প্ৰকাশ কৰা হয়। আজিকালি কি এককত প্ৰকাশ কৰা হয়? মিলিবাৰ এককত প্ৰকাশ কৰা হয়। এইদৰে সাগৰ পৃষ্ঠৰ 15 ডিগ্ৰী চেণ্টিগ্ৰেড উচ্চতাত বায়ুৰ চাপ গড় চাপ 1013.2 মিলিবাৰ বুলি ধৰা হয়। অৰ্থাৎ 1 ইঞ্চি উচ্চতাৰ পাৰস্তম্ভৰ চাপৰ মান 33.9 মিলিবাৰ। উল্লেখযোগ্য যে আজিকালি এই নতুন ধৰণৰ বেৰমিটাৰৰ সহায়ত স্বয়ংক্ৰিয়ভাৱে বেৰগ্ৰাফ অৰ্থাৎ চাপ লেখচিত্ৰ অংকন কৰা হয়। যিটো যন্ত্ৰৰ সহায়ত বায়ুৰ চাপ জোখা হয় তাক আমি কি বুলি ক'ম? বেৰমিটাৰ বুলি ক'ম, ঠিক আছে? আৰু কি কৈছে যে লেখচিত্ৰ অংকন কৰা যিটো পদ্ধতি সেইটোক আমি কি বুলি ক'ম? বায়ুৰ চাপ জোখাৰ যিটো লেখচিত্ৰ, বায়ুৰ চাপ জোখাৰ যি লেখচিত্ৰ অংকন কৰা হয় সেই পদ্ধতি বা প্ৰক্ৰিয়াটোক আমি কি বুলি ক'ম? বেৰগ্ৰাফ বুলি ক'ম, ঠিক আছে? তাৰপাছতে কৈছে যে বায়ুমণ্ডলৰ আন উপাদানৰ দৰে ইয়াৰ চাপো পৰিৱৰ্তনশীল। আমি জানো যে বায়ুমণ্ডলত যিবিলাক আন উপাদান থাকে, যেনে কি গেছবিলাক থাকে
আৰু কি থাকে ধূলিকণা থাকে বতাহ বৰষুণ এইবিলাক যেনেকৈ পৰিৱৰ্তন হৈ থাকে ঠিক তেনেকৈ কৈছে যে আমাৰ বায়ুৰ চাপটো পৰিৱৰ্তন হৈ থাকে বায়ুমণ্ডলৰ চাপ স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে চাপটো কেনেকৈ পৰিৱৰ্তন হয় চাপটো কি কাৰণে হয় কেতিয়াবা সময়ভেদে আৰু স্থানভেদে পৰিৱৰ্তন হয় ঠিক আছে উদাহৰণস্বৰূপে পৃথিৱীৰ 2 মেৰু অঞ্চলত শীতল আৰু গধুৰ বায়ুৰ প্ৰভাৱৰ বায়ুৰ চাপ সৰ্বাধিক হয় আৰু আনহাতে বিষুৱীয় অঞ্চলত উষ্ণতা বৃদ্ধিৰ বাবে তাৰ কিছু চাপ কি হয় সৰ্বনিম্ন হয় কাৰণ বায়ু উত্তপ্ত হ'লে ঊৰ্ধ্বগামী হয় আমি জানো যে বায়ু উত্তপ্ত হ'লে কি হয় ঊৰ্ধ্বগামী হয় আকৌ বছৰটোত ঋতু পৰিৱৰ্তনৰ বাবে বায়ুৰ চাপৰ হ্ৰাস বৃদ্ধি হয় বায়ুমণ্ডলৰ চাপৰ তাৰতম্যৰ কাৰণ প্ৰধানকৈ দুটা আমি ইমানখিনি কাৰণ পাইছোঁ হয়নে নহয় তাৰ ভিতৰত প্ৰধানকৈ দুটা কাৰণ আছে সেইকেইটা কি বায়ুৰ উষ্ণতা আৰু পৃথিৱী পৃষ্ঠৰ উষ্ণতা ঠিক আছে বায়ুৰ নিজৰ যিটো উষ্ণতা আৰু আমাৰ পৃথিৱী পৃষ্ঠখনৰ উচ্চতা ঠিক আছে এই দুটা হৈছে বায়ুৰ চাপৰ পৰিৱৰ্তনৰ দুটা আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্ট এইখিনি আমি নেক্সট ক্লাছত আলোচনা কৰিম আজিলৈ ইমানেই হা তোমালোকে ঘৰত ভালকৈ লেচনটো পঢ়িবা থেংক ইউ